নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা অংকিতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় আৰু এতিয়া আগবাঢ়ো অংকিতাৰ অভিজ্ঞতাৰ ফালে অংকিতা পেছাগতভাৱে এগৰাকী ঘোষিকা এগৰাকী এংকাৰ গতিকে বিহুৰ বতৰত তেওঁৰ বহু ফাংচন থাকে এই বছৰো তেওঁ তেনেকুৱা বহুকেইটা ফাংচন কৰিলে মানে উৰুকাৰ দিনাখনৰ পৰাই তেওঁৰ হেনো ফাংচনবোৰ ষ্টাৰ্ট হৈ যায় গতিকে তেওঁ প্ৰায় 2-3 মাহ ব্যস্ত থাকে এইবাৰ মে' মাহৰ 5 তাৰিখৰ কথা তেওঁৰ এখন ফাংচন আছিলে য'ত ঘোষিকা হিচাপে তেওঁ গৈছে ঠাইটুকুৰৰ নাম পিছে তেওঁ লিখা নাই ক'ত মানে ফাংচন আছিলে কিন্তু যেতিয়া তেওঁ প্ৰগ্ৰেমটো কৰি আহোঁতে নিশা বহু হ'ল মানে 3-3:30 মান বাজিছে আৰু তেওঁলোক ঘৰলৈ অহাৰ সময়ত এইখিনিতে কৈ থওঁ তেওঁৰ যিজন বয়ফ্ৰেণ্ড তেওঁলোকৰ ঘৰৰ পৰা আচলতে বিয়া ঠিক হৈ আছে গতিকে তেওঁ যেতিয়া গোটেই নিশাটোৰ কাৰণে প্ৰগ্ৰেম কৰিবলৈ যায় তেতিয়া বয়ফ্ৰেণ্ডটো লগতেই যায় সেইদিনাখনো দুয়োজনে নিজৰ স্কুটি লৈ গৈছিলে আৰু অংকিতাই প্ৰগ্ৰেম কৰি উভতি আহোঁতে 3:30 মান বাজিছে আৰু তেওঁলোকৰ ঘৰ পোৱাৰ আগত এখন বজাৰ পায় সেই বজাৰখন মানে সেইদিনাখন শনিবাৰ আছিলে শনিবাৰ মানে ৰাতিপুৱালে যেতিয়া দেওবাৰে হ'ল আৰু দেওবাৰে সেই বজাৰখনত মানে দেওবৰীয়া বজাৰ বহে অংকিতাহঁত যেতিয়া সেই বজাৰখন পাৰ হ'ব লৈছে তেতিয়া তেওঁলোকে দেখিছে ৰাস্তাৰ সন্মুখত প্ৰায় 6-7টা মান সৰু সৰু ল'ৰাই খেলি আছে নিশা তেতিয়া 3:30 বাজিছে আৰু তেওঁলোকৰ পিন্ধনত একোটা হাফ পেণ্ট আৰু মলিন লেতেৰা হাফ গেঞ্জি এটা ল'ৰাকেইটাই খেলি আছে আৰু অংকিতাহঁতলৈ চাই কৈছে যে খেলিবা নেকি আহা আমাৰ লগত খেলিবা আহা সেই মাতটো তেওঁলোকে স্পষ্ট শুনিছে যদিওবা তেওঁলোকে নিজৰ স্কুটিকেইখন চলাই আছিলে এই কথাটো মানে ইমান এটা ডাঙৰ কথা একো নহয় তেতিয়া ৰাতিপুৱালে পিছদিনাখনে দেওবৰীয়া বজাৰ গতিকে বজাৰলৈ অহা মানুহে নিজৰ ল'ৰা ছোৱালী যদি লগত লৈ আহিছে তেওঁলোকে খেলি থাকিব পাৰে কিন্তু আচৰিত কথাটো হ'ল যে অংকিতাহঁতে এটা স্পীডত বাইকখন চলাই আছে তেওঁলোকে সেই স্পীডত চলাই থাকোঁতে ল'ৰা ছোৱালীকেইটাই ৰাস্তাত খেলি থকা সত্ত্বেও ল'ৰা ছোৱালীকেইটাক ক্ৰছ কৰি গুচি যাব লাগিছিলে কিন্তু আচৰিত ধৰণে ল'ৰা ছোৱালীকেইটা অংকিতাহঁতৰ বাইকৰ পৰা সমান ডিষ্টেঞ্চতে আছে মানে বহু সময় অংকিতা আৰু অংকিতাৰ বয়ফ্ৰেণ্ডে বাইককেইখন চলাই গৈ আছে আৰু সেই ল'ৰা ছোৱালীকেইটাই সেই একেই ডিষ্টেঞ্চত একেই ভংগীমাৰে একে ঠাইতে ফুটবল খেলি আছে আৰু তাহাঁতক মাতি আছে খেলিবলৈ এই ঘটনাটো যেতিয়া প্ৰায় 7-10 মিনিট মান হ'ল তেতিয়া অংকিতাৰ বয়ফ্ৰেণ্ডে বুজি পালে আচলতে এইটো নৰ্মেল এটা ঘটনা নহয় কিবা এটা হৈছে তেতিয়া তেওঁ ক'লে যিমান পাৰা সিমান স্পীডত বাইকখন চলোৱা আৰু ভগৱানৰ নাম লোৱা চিঞৰি নাম লোৱা ভগৱানৰ সেই বুলি ক'লত অংকিতায়ো তেতিয়া পুৰা বাইকৰ স্পীড দিছে আৰু ভগৱানৰ নাম লৈছে চিঞৰি যেতিয়া ভগৱানৰ নাম ল'লে আচৰিত ধৰণে ল'ৰা ছোৱালীকেইটা তেওঁলোকৰ পৰা লাহে লাহে দূৰলৈ গুচি গৈ অদৃশ্য হৈ গ'ল তাৰ পিছত অংকিতাৰ বয়ফ্ৰেণ্ডৰ ঘৰ আগতে পায় তাৰ পাছত গৈ তেওঁৰ ঘৰ পায় কিন্তু যি ঘটনা ঘটিলে তেওঁলোক আৰু মানে ঘৰলৈ যাব নোৱাৰিলে বয়ফ্ৰেণ্ডৰ ঘৰতে নিশাটো কটালে বয়ফ্ৰেণ্ডৰ মাকৰ লগতে অংকিতাই গোটেই ৰাতিটো মানে থাকিলে তেওঁলোক শুবও নোৱাৰিলে যি ঘটনা ঘটিলে তাৰ পিছত অংকিতাৰ গা বিৰাটেই বেছি বেয়া হ'ল মানে তাই মূৰ ঘূৰালে বমি লাগিলে তাৰ পিছত মানে গোটেই নিশাটো ইতিমধ্যে ৰাতিপুৱালৈকে সাৰে থাকিলে তাৰপিছত অংকিতাৰ বিৰাট বেছি জ্বৰ বহুত দিন তাই জ্বৰত ভুগিলে ইনফেক্ট বহুকেইটা প্ৰগ্ৰেম তেওঁ কেঞ্চেলো কৰিবলগীয়া হ'ল এই ঘটনাটো ঘটা আজি এবছৰো হোৱা নাই গতিকে এই ঘটনাটোৰ প্ৰত্যেকটো ক্ষণ এতিয়া অংকিতাৰ মনত জল পট সেই পুৱতি নিশা আচলতে অংকিতাহঁতে কাক দেখিছিলে যদি তেজবঙহৰ মানুহৰ কণমানি হ'লহেঁতেন ল'ৰা ছোৱালী হ'লহেঁতেন তেনেহ'লে তেওঁলোকে বাইকেৰে ক্ৰছ কৰিলেহেঁতেন কিন্তু তেজবঙহৰ মানুহ তেওঁলোক নাছিলে কাৰণ যিমান স্পীডত চলাই আছিলে যদিও অংকিতাহঁতে ক্ৰছ কৰিব পৰা নাছিলে ভগৱানৰ নাম লোৱাৰ পাছত সেই মানে মানুহ সদৃশ বস্তুকেইটা অদৃশ্য হৈ গ'ল বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি এনেকুৱা কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ সোমবাৰে এক নতুন অভিজ্ঞতালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি